হাই হেল্ল' নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10ৰ মেথছৰ সপ্তম অধ্যয়ন স্থানাংক জ্যামিতি নামৰ চেপ্টাৰৰ পৰা 7.1 অনুশীলনীৰ দ্বিতীয় কুৱেশ্যনটো কৰিম, য'ত 0,0 আৰু 36,15 দুটা বিন্দু দিয়া আছে। মাজত দূৰত্ব ওলোৱা। যদি এতিয়া ইয়াত ওপৰৰ 7.2 অনুচ্ছেদৰ আলোচনা কৰা এ আৰু বি নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াব পাৰিবানে? এই দুটা কৈছে পইণ্ট। এই দুটা পইণ্টৰ মাজৰ পৰা আমি দূৰত্ব ওলাব লাগে, ঠিক আছে। যিটো আমাৰ কুৱেশ্যন নম্বৰ 7.2 দিয়া আছে, এই অনুচ্ছেদত দিয়া আছে। চাওঁ, এই চোৱা ইয়াতে অনুচ্ছেদ যিটো 7.2 এই দুটা দূৰত্ব দিয়া আছে, ঠিক আছে। এই দূৰত্ব এই এৰ পৰা বি লৈকে যিটো দূৰত্ব সেই দূৰত্বটো ওলাব আছে, ঠিক আছে। তো এইটো আমি ওলাব পাৰিম। তো গতিকে আমি এইটো দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি আমি এই কুৱেশ্যনটো সলভ কৰিম, ঠিক আছে গাইজ। এতিয়া আমি এই দুটা বিন্দুৰ মাজত আমি দূৰত্ব ওলাম, ঠিক আছে গাইজ। চাই থাকা এতিয়া চোৱা, আমি লিখি দিছোঁ যে 0,0 আৰু 36,15 মাজত দূৰত্ব উলিয়াব। এতিয়া উলিয়াম, ঠিক আছে। মূল বিন্দুৰ পৰা প্ৰদত্ত বিন্দুৰ দূৰত্ব। যদি কোনো এটা মূল বিন্দুৰ পৰা প্ৰদত্ত বিন্দুৰ দূৰত্ব ওলাব লাগে, তেনেহ'লে আমি ডাইৰেক্ট x1 আৰু y1, কাৰণ এই দুটাটো 0 আছে আৰু x1 আৰু y1 তো 0 আছে। যদি লিখা দৰকাৰ নাই, ডাইৰেক্ট x2 + y2, বাছ এইখিনি দুটাৰ ভিতৰত কৰি দিলে হ'ল। এইটো ফৰ্মুলা লিখি লৈছোঁ। এতিয়া আমি এই ফৰ্মুলাটো আকৌ ৰিপিট কৰিম। এতিয়া x2 মান কিমান আছে? x2 মান হ'ল 36 প্লাছ y2 মান কিমান আছে? 15। তো এইখিনি মান বহাই দিলোঁ। বহাৰ পিছত কি হ'ব? এইটো স্কুৱেৰ আছে, হয়নে নাই? x স্কুৱেৰ, এইটো হ'ল y স্কুৱেৰ। তো এতিয়া 36 গুণ এতিয়া আমি পূৰণ কৰিম। এইটো হ'ব 1296 প্লাছ 15 কিমান হ'ব? 225। তোমালোকে এইটো নম্বৰ এনেকৈ 36 × 36 কৰি চাবা। ইয়াত পাবা 1296 পাবা, ঠিক আছে। তোমালোকে কৰি চাবা। আচ্ছা, এইখিনি পালোঁ। পাৱাৰ পিছত আমি এই দুটা যোগ কৰিম। যোগ কৰিলে কিমান পাম? 1521, ঠিক আছে। এতিয়া 1521ক চোৱা, 1521ক এতিয়া কৰিম চুটিহৰণ। আচ্ছা, যেহেতু 2ৰে নাযায় কাৰণ অযুগ্ম সংখ্যা, তো 3ৰে দিম। 3ৰে দিলে 3 × 5 = 15 থাকিল। ইয়াতে 2 থাকিল, 2ৰ ভিতৰত নাযায়। তো 2 ইয়াতে আগত বহাই যদি 7 হেৰি হ'ল 21, 21 3 কেইটা যায়? 3 × 7 = 21। আকৌ 3ৰে যাব, কাৰণ 5 × 7 = 12, তো 3ৰে যাব। 3ৰে 5ৰ ভিতৰত কেইটা যায়? একবাৰ যায়, থাকিল 2, ইয়াতে বহাই দিলোঁ। 3 × 6 = 18, থাকিল 2, ইয়াতে বহাই দিলোঁ। 3 × 9 = 27। এতিয়া 13 দি যাব, 13 × 13 169, ঠিক আছে। এতিয়া আমি এই মানখিনি ইয়াতে লিখিম। প্ৰথমে কি লিখিম? 3 দুটা, 13 দুটা লিখিলোঁ। এতিয়া যোৰা বনাওঁ। ধুনীয়াকৈ দেখোন যোৰা গোটেই যাব বনি গ'ল। 3 পূৰণ 13 হৈ গ'ল, আৰু তোৰ ভিতৰত একোৱে নাই। তো 3 × 13 কিমান হ'ল? 39, ঠিক আছে। এইটো আমাৰ দূৰত্ব হৈ গ'ল, ঠিক আছে। এতিয়া লিখি দিলে হ'ল। এতেকে 0,0 আৰু 36,15 মাজৰ দূৰত্ব হ'ল 39 একক বুলি লিখি দিলে হ'ল। একক, এতিয়া একক লিখি দিওঁ, কাৰণ চেণ্টিমিটাৰ বা মিটাৰ দিয়া নাই, ঠিক আছে। অ'কে, তো এইখিনিতে 2 নম্বৰ কুৱেশ্যনটো সমাপ্ত হ'ল। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো কি দিছে চেপ্টাৰ অনুশীলনী 7.1ৰ চাই লওঁ। এতিয়া চাওক, কুৱেশ্যন নম্বৰ 3টো কি দিছে? 1,5, 2,3 আৰু -2, -11 বিন্দু কেইটা একৰেখীয়া হয়নে নিৰ্ণয় কৰা। এতিয়া একৰেখীয়া হয়নে নিৰ্ণয় কৰিব দিছে, ঠিক আছে। তাৰ কাৰণে আমি এতিয়া এই বিন্দুকেইটাৰ মাজত দূৰত্ব ওলাম। প্ৰথমে এই দুটাৰ মাজত ওলাম, পিছত আকৌ এইটো আৰু এইটোৰ মাজত ওলাম, পিছত লাষ্টত এইটো আৰু এইটো, মানে চিৰিয়েল ৱাইজ, ঠিক আছে। সেইবাবে দূৰত্বখিনি ওলোৱাৰ পিছত আমি মানখিনি ওলাই দিলে গোটেইটা চাম যে দুটা মান প্লাছ কৰিলে আন এটা মানৰ সমান হয় নেকি। যদি হয়, তেনেহ'লে বিন্দুটো একৰেখীয়, আৰু যদি নহয় তেনেহ'লে একৰেখীয় নহয়। যিখিনি কথা মই ক'লোঁ সেইখিনি কথা মই তোমালোকে লিখি বুজাই দি আছোঁ। যে এইটো ধৰা বিন্দু যেতিয়া আমি এ বি চি বুলি ধৰিলোঁ, তো এ বি চি মানে এইটো এ, এইটো বি আৰু এইটো চি। তো প্ৰথমে এ বিৰ দূৰত্ব ওলাম, পিছত বি চিৰ ওলাম, পিছত চি এৰ ওলাম, তিনিটা দূৰত্ব ওলাম। তাৰপিছত চাম এতিয়া
এ বি যোগ কৰি এ বি আৰু বি চি যোগ কৰিলে এই চি এতকৈ ডাঙৰ হয় নে নাই চাব লাগিব আছে নে সমানে হয় এইখিনি চাব লাগিব এইটো হ'ল একৰিখৰ যিটো নিয়মটো আছে সেই নিয়মটো তোমালোকক মই বুজাই দি আছোঁ বাছ তোমালোকক মই প্ৰথমে সলভ কৰি লওঁ তাৰপৰা মই বুজাই দিম ঠিক আছে গাইজ অ'কে গাইজ চোৱা এতিয়া মই কুৱেশ্যনখিনি লিখি লওঁ এতিয়া চোৱা আমি লিখি দিছোঁ যে ধৰা হ'ল বিন্দু তিনিটা এ 1,5 বি 2,3 আৰু চি -2 -11 তো প্ৰথমে এ বিৰ মান ওলাম তো গতিকে এ আৰু বিৰ যিখিনি মানখিনি ইয়াতে লিখি লৈছোঁ আৰু এইটো এৰ প্ৰথম মানখিনি x1 আৰু এইটোক y1 এইটোক x2 এইটোক y2 বুলি লিখি লৈছোঁ আৰু এতিয়া আমি এই ফৰ্মুলা যিটো লিখিছোঁ এই ফৰ্মুলাত আমি সেই মানখিনি লৈ পেলাই প্ৰয়োগ কৰিম প্ৰয়োগ কৰি চোৱাচোন কি এনচাৰ ওলায় সেইটো আমি চাম এতিয়া আমি লিখিম সমান চিন দি ৰুট অভাৰ আচ্ছা x2 মান কিমান আছে ইয়াতে 2 মাইনাছ x1 কিমান আছে 1 ব্ৰেকেট দি পেলাই স্কুৱেৰ দিলোঁ প্লাছ y2 মান কিমান আছে 3 মাইনাছ y1 মান কিমান আছে 5 স্কুৱেৰ দিলোঁ নেক্সট 2 পৰা 1 গ'লে 1 স্কুৱেৰ দিলোঁ আচ্ছা এই মাইনাছ 5 এইটো ডাঙৰ সংখ্যা তাৰ পৰা 3 বাদ দিলে কিমান হ'ব -2 থাকিব ঠিক আছে এইখিনি ধৰিব পাৰিছা নেক্সট 1 গুণ কিমান হয় 1 মাইনাছ মাইনাছ কি হয় প্লাছ 2 গুণ কিমান হয় 4 কিমান পালোঁ ৰুট অভাৰ 5 ঠিক আছে ধৰিব পাৰিছানে মানে এ বিৰ দূৰত্ব কিমান পালোঁ ৰুট অভাৰ 5 এতিয়া আমি নেক্সট বি চিৰ দূৰত্ব ওলাম কি আৰু ওলাম বি চিৰ দূৰত্ব ওলাম যেটো আকৌ এই দূৰত্ব ফৰ্মুলাই প্ৰয়োগ কৰিব লাগিব x2 মাইনাছ x1 স্কুৱেৰ প্লাছ y2 মাইনাছ y1 স্কুৱেৰ ঠিক আছে গাইজ এই সেম ফৰ্মুলাই প্ৰয়োগ হ'ব কিন্তু ইয়াতে আমি মানখিনি মানে এতিয়া লিখি লওঁ ব্ৰেকেটত যে ইয়াতে এতিয়া বি আৰু চি আচ্ছা বিৰ কাৰণে যিটো মানটো আছে 2,3 টু x1 মান আৰু y1 মান x1 মান হ'ল 2 y1 মান হ'ল 3 আৰু চিৰ মানখিনি কি আছে চিৰ মানখিনি হ'ল -2, -11 তো x2 হ'ব -2 আৰু y2 হ'ব -11 ঠিক আছে গাইজ এইখিনি পুট কৰি পেলাই আমি এতিয়া সলভ কৰিম এটা চোৱা এইখিনি মই ইয়াতে বহাই দিম ফৰ্মুলাটোত ইয়াৰ পৰা মানখিনি লৈ তো চাই থাকা এতিয়া ৰুট অভাৰ চিনটো দি ফালে আমি এটা লাগে x2 মান কিমান আছে -2 তো গতিকে আমি পাল্টি দিলোঁ -2 চিনটো মাইনাছ আছে ফৰ্মুলাৰ আৰু x1 মান কিমান আছে 2 বাছ স্কুৱেৰ দিলোঁ প্লাছ y2 মান কিমান আছে চাব লাগিব এতিয়া y2 মান কিমান আছে -11 আৰু y1 ত -3 আছে তো এইটো চিনটো -2 ফৰ্মুলাৰ পৰা আহিল স্কুৱেৰ এতিয়া এইখিনি সলভ কৰিব লাগে -2 কিমান হ'ব -4 হোল স্কুৱেৰ প্লাছ -11 আৰু -3 কিমান হ'ব -14 হোল স্কুৱেৰ সেইটো স্কুৱেৰ কৰিলে মাইনাছ প্লাছ 4 গুণ কিমান হয় 16 প্লাছ মাইনাছ কি হয় প্লাছ 14 গুণ কিমান হয় 196 ঠিক আছে এটা দুটা যোগ কৰি দিয়া যোগ কৰিলে কিমান হ'ব 212 212 ঠিক আছে এইটো আমি বি চিৰ মান পাই গ'লোঁ এতিয়া আমি ওলাম চি এৰ মান ঠিক আছে গাইজ এতিয়া আমি লিখি লওঁ যে চি এৰ মান x2 minus x1 whole bracket square plus y2 minus y1 whole bracket square আৰু ইফালে মানখিনি লিখি লওঁ ইয়াৰ পৰা বহাই ল'ব লাগিব যেটো চিৰ মান কিমান আছে -2 আৰু -11 তো x1 ৰ মান হ'ব -2 y1 ৰ মান হ'ব -11 আৰু এৰ মান কিমান আছে এৰ মানটো আছে তোমাৰ 1,5 সত x2 ৰ মান হ'ল 1 আৰু y2 ৰ মান হ'ল 5 ঠিক আছে এতিয়া ৰুট অভাৰ চিন দিলোঁ দি ফালে এতিয়া x2 ৰ মান কিমান আছে 1 পাতি দিলোঁ x2 ৰ মান এতিয়া x1 ৰ মান কিমান আছে -2 স্কুৱেৰ প্লাছ y2 মান কিমান আছে 5 মাইনাছ y1 মান কিমান আছে -11 স্কুৱেৰ এটা চোৱা 1 থাকিল মাইনাছ কি হ'ল +2 হোল স্কুৱেৰ
ইয়াত থাকিল চোৱা 5 মাইনাছ মাইনাছ কি হ'ল প্লাছ 11 ঠিক আছে এতিয়া দুটা যোগ কৰিলে কিমান হ'ব 3 স্কোয়ার আৰু এই দুটা যোগ কৰিলে কিমান হ'ব 16 স্কোয়ার আচ্ছা 3 3 গুণ 9 16 16 গুণ 16 গুণ কিমান হ'ব 256 তোমালোকে পূৰণ কৰি চাবা 16 16 দি পূৰণ কৰি চাবা আছে গাইজ এইখিনি পালো এতিয়া আমি এই দুটা যোগ কৰি দিলে হ'ল যোগ কৰিলে হ'ব 265 ওকে যোগ কৰিছো তোমালোকে এতিয়া আমি এ বি আৰু সি ৰ মান পাই গেলো এ দেখা পালো যে এটা মানো মানে হেৰি নাই মানে মিল নাই তো এতিয়া তলত লিখি দিব পাৰো আমি তলত আমি লিখি দিম তোমালোকে চোৱা যে এতেকে এ বি প্লাস বি সি এটো সমান নহয় সি এর সমান নহয় চোৱাচোন এ বি আর বি সি আচ্ছা এ বির মান কিমান আছে এ বি মান আছে √5 আর বি সি মান কি আছে √212 ঠিক আছে তো এই 212 আর 5 কিমান হল 217 হল কিন্তু এটা আছে 265 তো সমান নহয় নেক্সট বি সি প্লাস সি এ নট ইকুয়াল টু এ বি মানে এটাও সমান পাওয়া নাই ঠিক আছে এতেকে এ বি প্লাস সি এ নট ইকুয়াল টু বি সি মানে এটাও সমান নহয় তো গতিকে এটা লিখি দিলে হল এতেকে প্রদত্ত বিন্দু তিনিটা একরেখীয় নহয় ঠিক আছে প্রদত্ত বিন্দু তিনিটা একরেখীয় নহয় এইখিনি লিখি পালে আমি এই কোৱেশ্যনটো সমাপ্ত কৰি দিলো ঠিক আছে 3 নম্বৰ কোৱেশ্যনটো ইয়াতে সমাপ্ত হ'ল ধৰিব পাৰিছা না মেইন মটিভটো কি কৰিছে মানে সেই তিনিটা বিন্দুৰ পৰা আমি দূৰত্ব লৈছো আৰু এই দুটা দূৰত্ব প্লাস কৰি আন এটা দূৰত্বত সমান হ'ব লাগিব ঠিক আছে কিন্তু এটো সমান হোৱা নাই ঠিক আছে গাইস তোমালোকে ইয়াতে চোৱা কিতাপত যেটো সমাধান ওলোৱা হৈছে এটো আমাৰ উদাহৰণ নম্বৰ 3 ঠিক আছে তে উদাহৰণ 3 ৰ এটো সমাধানটো যেটো ওলাইছে তেতে চোৱা এখিনি লাস্ট কি আছে √3 √2 5 তো এইখিনি পৰা চোৱা এটো ab প্লাস bc মানে a2 আৰু a2 3 আৰু 2 দুটা প্লাস কৰিছে কিমান আছে 5 যেটো ac লগত মিলি গৈছে মানে কি ab আৰু bc যোগ কৰাৰ পিছত আমাৰ ac ওলাই গৈছে সেইকাৰণে এই ab আৰু bc যোগ কৰিছে এটো 5 ওলাইছে যেটো আমাৰ ac ৰ মান হয় না নাই যে গতিকে আমি কব পাৰো যে ab আৰু c বিন্দু কেইটা একৰেখীয় মানে এনেকে যিকোনো এডাল মিলিব লাগিব এটা এডালো মিলা নাই সেইকাৰণে একৰেখীয় বুলি ক'ব নোৱাৰি ঠিক আছে গাইস এটা আমি নেক্সট কোৱেশ্যন কৰিম এতিয়া চোৱা কোৱেশ্যন নম্বৰ 4 যেটো দি আছে 5 - 2 এটা বিন্দু দি আছে 6,4 7, -2 বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় পৰীক্ষা কৰা এতিয়া এই তিনটা বিন্দু দি আছে এই তিনটা বিন্দু দি যদি ত্ৰিভুজ এটা গঠন কৰো সেই ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ হয় নে নহয় এটা পৰীক্ষা কৰিব দিছে তো গতিকে প্ৰথমে আমি যে সমদ্বিবাহু ত্ৰিভুজ হলে সেই সমদ্বিবাহু ত্ৰিভুজ হলে তাৰ মানখিনি আমি কি কৰিব লাগিব যিকোনো দুটা বাহুৰ মান সমান হ'ব লাগিব তেনেহলে এটা সমদ্বিবাহু ত্ৰিভুজ বুলি ক'ব পাৰিম তেনেহলে আমি কি কৰিম ধৰি লোৱা যে a2 মান আৰু a2 a আৰু b বুলি ধৰি ললো আৰু এটো c বুলি ধৰি ললো তেনেহলে a আৰু b ৰ দূৰত্ব ওলাম b আৰু c ৰ দূৰত্ব ওলাম এনকে দূৰত্ব লৈ চাম যদি দুটা বাহুৰ দূৰত্ব যদি সেম হৈছে তেনেহলে এটো সমদ্বিবাহু ত্ৰিভুজ হয় তো গতিকে আমি এই 4 নম্বৰ কোৱেশ্যনটো এতিয়া আমি লিখি লও আৰু ধুনিয়াকে সলভ কৰিম তোমালোকে বুজি থাকা ঠিক আছে গাইস চাই লও এটা মই লিখি লৈছো যেটো ধৰা হল বিন্দু তিনটা a 5 - 2 b 6,4 আৰু c 7, -2 তো ab যেটো বাহু যেটো ab বাহু যেটো দূৰত্ব সেই দূৰত্বটো এটা ওলাব লাগিব তো গতিকে x2 - x1 প্লাস y2 - y1 তো এতিয়া আমি এই ফৰ্মুলাটো প্ৰয়োগ কৰি আমি ইয়াতে ab ৰ মান ইয়াৰ পৰা আমি x1 আৰু y1 বুলি লিখি লৈছো চাই লোৱা প্ৰথম বিন্দুটো x1 এটো হল y1 এটো হল x2 এটো হল y2 এইভাবে লিখি পালে এতিয়া আমি ইয়াতে ফৰ্মুলাত প্ৰয়োগ কৰিম x2 মান কিমান আছে 6 মাইনাস x1 আছে কিমান 5 হল ব্ৰেকেট দি স্কয়াৰ দিলো প্লাস y2 মান কিমান আছে 4 মাইনাস y1 কিমান আছে -2
নেক্সট ৰুট অভাৰ চিন দিলোঁ ইয়াতে 6 পৰা 5 গ'লে থাকিল 1 স্কুৱেৰ দিলোঁ এতিয়া এইটো 4 থাকিল মাইনাছ মাইনাছ কি হৈ যাব প্লাছ 2 স্কুৱেৰ ইয়াত থাকিল 1 1 গুণ কিমান 1 আৰু ইয়াতে প্লাছ 4 2 কিমান 6 6 স্কুৱেৰ ইয়াত থাকিল 1 ইয়াতে 6 গুণ কিমান 36 তো দুটা প্লাছ করলে কিমান হ'ব 37 ৰুট ওভাৰ 37 পালো ঠিক আছে গাইস এ বিৰ মান কিমান পালো ৰুট ওভাৰ 37 এতিয়া আমি নেক্সট বি সিৰ মান ওলাম ঠিক আছে গাইস যদি দুটা বাহু সমান ওলোৱাৰ লগে লগে আমি আৰু নোলাও সেইটো দুটা বাহু সমান মানে ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে গাইস এতিয়া আমি বি সি ওলাম তো বি সি কাৰণ আমি লিখি লও এটা সব আমি লিখি দিছো যে বি সিৰ এই ফৰ্মুলাটো দুটা ফৰ্মুলাটো তোমালোকক বাৰ বাৰ মই ৰিপিট কৰি নাথাকো তোমালোকে বুজি পাইছা বুলি ধৰি লৈছো আৰু এটো বি আৰু সি ৰ যেটো মানখিনি ইয়াতে x1 y1 x2 y2 বুলি লৈ লৈছো এতিয়া আমি ইয়াতে মানখিনি পাতে দিলে হল যেটো x2 ৰ মান কিমান আছে 7 আৰু মাইনাস x1 ৰ মান কিমান আছে 6 স্কয়াৰ প্লাস y2 মান কিমান আছে -2 মাইনাস y1 ৰ মান কিমান আছে 4 স্কয়াৰ দিলো ৰুট ওভাৰ চিন দিলো হাতৰ পৰা 6 গলে থাকে 1 স্কয়াৰ আৰু যে -2 আৰু -4 কিমান হ'ব -6 হ'ব স্কয়াৰ তো এটো হ'ব 1 আর তো মাইনাস মাইনাস প্লাস 6 গুণ কিমান হয় 36 অর্থাৎ ৰুট ওভাৰ 37 দুটা যোগ কৰিলে তেনহলে দেখা পালো যে BC সমান পালো না এই দুটাতে 37 পালো তেতে লিখি দিম যেহেতু AB ইকুয়াল BC এতেকে প্রদত্ত বিন্দু তিনটা এতেকে প্রদত্ত বিন্দু তিনটা সমদ্বিবাহু ত্রিভুজ ঠিক আছে শীর্ষ বিন্দু হয় বাস এইখিনি লিখি দিলে হল কারণ দুটা সমান হয় ওকে গাইস এইখিনিতে আমাৰ কোৱেশ্চন নম্বৰ 4 টো সমাপ্ত হল